গৰমৰ দিন আহিলে আৰু গৰমৰ দিন অহাৰ লগে লগে সমস্যাও বহুত আহে স্কিন হওক আমাৰ ছালৰ যতনৰ পৰা চুলিৰ পৰা গোটেইখিনি বস্তু আমি মেইনটেইন কৰিব লগা হয় মোৰ এক্সপিৰিয়েন্সৰ ফালৰ পৰা সৰু মই টিপছ এটা আপোনালোকক মই দিব বিচাৰিছো কাৰণ এইবিলাক বস্তু টিপছ ধৰক ময়ো নিজেও বিচাৰি থাকো কাৰোবাৰ ভাল ভাল ভিডিঅ' চাই তেওঁলোকৰ পৰা চাই কিনে মই কেতিয়াবা ফলো কৰো কিন্তু এইটো বস্তু মই কাৰোবাৰ ভিডিঅ' চাই মই কোৱা নহয় মই নিজে প্ৰেক্টিকেলি সুফল পাইছো এই ভিত্তিত ভাবিলো আপোনালোককো কোৱা হয় পাৰফিউম ব্যৱহাৰ কৰিলেও চাবচোন পাৰফিউমটোৰ লগত গাৰ গন্ধটো মিলি গ'লে এটা বহুত বেলেগ এটা ধৰণৰ গন্ধ আহে যিটো নেকি আমি অলপ অস্বস্তিকৰ মানে ফিল কৰোঁ সকলোৰে ক্ষেত্ৰতে হয় আপুনি যিমান ভালকে নিজে ধুনীয়াকে পৰিষ্কাৰকে গা পা ধুই নাহক কিয় ঘামাটোতো ঘামিবই সৰু একদম উদাহৰণ আমি চাওক সহজতে প্ৰত্যেক ঘৰতে থাকে আৰু বজাৰত এভেইলেবল পায় আমাৰ নেমু টেঙা কিন্তু বহুতে কয় দেই নেমু টেঙা মানে কি হয় আমি যিখিনি গা ধোৱা পানীত কেইটোপালমান মানে নেমু টেঙাৰ ৰস চেপি কিনে সেই পানী দি গা ধুলে আমাৰ গাৰ পৰা গন্ধ নোলায় বুলি কয় কিন্তু সেইটো একদম মিছা কথা মই আপোনালোকক কৈছে একদম মিছা কথা এক বাল্টি পানী আপুনি এক বাল্টি পানী যেতিয়া লগত তাত দুটুপমান আপুনি নেমু টেঙাৰ ৰস দি দিয়াৰ লগে লগে সেই দুই টোপাল নেমু টেঙাই এক বাল্টি পানী কেতিয়াও আপোনাৰ মানে সেইটো কাম কৰিব কেতিয়াও নোৱাৰে যদি সোনকালে আপোনাৰ গাৰ গন্ধটো যদি নোহোৱা কৰিব বিচাৰে মেইনলি আমাৰ কাকলিতলটো যদি আপুনি ধুনীয়াকৈ ক্লিন কৰি চাফা কৰি যদি আপুনি ৰাখে এটা নেমু টেঙা ল'ব নেমু টেঙাটো ধুনীয়াকৈ এনেকৈ গোল ৰাউণ্ডকৈ আপুনি ধুনীয়াকৈ কাটিব যেনেধৰণে কাটে নিজৰ ইচ্ছা গতিকে গোলকৈ কাটিলে নিজৰ কাৰণে সুবিধা হয় ধুনীয়াকৈ কাটিলে এক পিচ ধৰক গা ধোৱা সময়ত আপুনি বাথৰুমলৈ লৈ গ'ল খুব ধুনীয়াকৈ মানে কাকলিতলটো আপোনাৰ পৰা ধুনীয়াকৈ মানে ঘঁহিব 1 মিনিটমান সময়টো চাতে ঘঁহিব 1 মিনিটমান সময়টো চাতে ঘঁহিব অলপ সময় থাকিবলৈ দিব মানে পানী দি ভালকে আপুনি ধুই দিব তাত কোনো ধৰণৰ চাবোন আপুনি ব্যৱহাৰ নকৰিব কিন্তু সেই প্ৰথম দিনটোতে আপুনি প্ৰমাণ পাব যেতিয়া আপুনি গা ধৰক যেতিয়া আপুনি ঘামিব আপুনি নিজে ফিল কৰিব আপুনি নিজে চাব আগতে যিটো আমাৰ গাৰ এটা গন্ধ ওলাইছে কিন্তু সেইটো কমপ্লিট 50% হলেও নোহোৱা আপুনি প্ৰথম দিনাখনি পাৰফিউম নলওক আপুনি নিজে চাবচোন ট্ৰাই কৰি ঘৰত থকা দিনাখনি আপুনি ট্ৰাই কৰি চাব গতিকে সেইটো সেইকাৰণে আপোনাক সৰু মই টিপছ এটা দিলোঁ আপোনালোকে এইটো কৰিব কিন্তু একদম সুফল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে মোক আপোনালোকে জনাব